Okay, hello dear students. So waves or next topic etaman sao. Etu soa firstote. Acha. Suppose etu eta wave, a wave to moi represent korisu enake. Suppose this is that wave. A wave to karone equation to ki hoy? Y. আমি এনেকে দেখাও y x, t মানে x আৰু t দুইটাই ভেৰিয়েবল হয় এটো এক্সিছত x আছে এটো এক্সিছত t আছে তেতলে আমি দেখাও y x, t is equal to a sin of omega t minus of kx হয়নে minus of kx plus phi থাকে এটা ফেজ এটা থাকে যদি ওয়েভটো ইয়াৰ পৰা স্টাৰ্ট কৰে ফেজৰ ভ্যালুটো 0 হয় সো মই হেকাৰণে মই সেন্টাৰৰ পৰা স্টাৰ্ট মানে মেইন পজিশনৰ পৰা স্টাৰ্ট হৈছে বুলি মানিছো দ্যাটস ওয়াই মোৰ ফেজ টু 0 হেকাৰণে a এক্সপ্ৰেছনটো হ'ব এটো ওমেগা t minus of kx সো লাষ্ট ক্লাছত মই কৈছিলো কি ওয়েভটো যদি এনেকে পজিটিভ x এক্সিছৰ পিনে গৈ থাকে তেতিয়াহলে এটো minus of kx হয় আৰু যদি ওয়েভটো নেগেটিভ x এক্সিছৰ পিনে ট্ৰেভেল কৰি থাকে মানে সাপোজ এই ওয়েভটো যদি এনেকে নচাই পেলাই মই এনেকে চাও ওয়েভটো যদি মই এনেকে চাও এনেকে আহি আছে ওয়েভটো সো এটো নেগেটিভ x এক্সিছৰ পিনে আহি গৈছে সো মই ইকুৱেচনটো লিখিব পাৰো a sin of omega t plus kx ঠিক আছে এই পইণ্টটো ক্লিয়াৰ বাট এটা কোৱেশ্চন আছে মোৰ ওচৰত কোৱেশ্চনটো এনেকুৱা কি সাপোজ ওয়েভ টু এনেকে গৈ আছে এনেকে তেতিয়া হলে ওয়েভ ইকুৱেচনটো কি হ'ব তেতিয়া হলে হয় ওয়েভ ইকুৱেচনটো ফাৰ্ষ্টতে মোক কোৱাচোন এটো এটা ওয়েভ লৈ লওঁ এটো এটা ওয়েভ লৈ লওঁ এই দুটা ওয়েভৰ মাজত ফেজ ডিফাৰেন্সটো কিমান দ্যাট ইজ 5 ভ্যালুটো কিমান ফেজ ডিফাৰেন্স যদি তোমালোকে SHM মনত কৰা SHM ত মই কৈছিলো এই মেইন পজিশনত ফেজটো কিমান হয় 0 এক্সট্ৰিম এন্ডত ফেজটো কিমান হয় 90 আকৌ ইয়াতে আহিলে ফেজটো কিমান হয় 180 আকৌ এটো এক্সট্ৰিম এন্ডত কিমান হয় 270 এটা 0 আৰু 180 এ এটা পজিশনে বুজাই আছে বাট ফেজ ডিফাৰ কি বুজাই আছে 0 মানে বুজাই আছে এপিনে গৈ আছে 180 মানে বুজাই আছে হেতু পজিশনতে এপিনৰলে আহি আছে সো এই ওয়েভটো যদি সোৱা ফাৰ্স্ট ই কোনপিনে গৈ আছিল ওপৰলে গৈ আছিল এটুত যদি সোৱা কোনপিনে দেখাব এপিনৰলে আহি আছে সো এই কন্ডিশনটো স্যাটিসফাই হ'ল না সো देयर इज अ फेज डिफरेंस ऑफ phi এটুত আৰু এটু ওয়েভৰ ফেজ ডিফাৰেন্সটো phi আছে ঠিক আছে ওয়েভত কি হয় ওয়েভত এটা এটা পাৰ্টিকল অসিলেট কৰি থাকে SHM আমি যে পঢ়িছো SHM ৰ সিম্পল হাৰমনিক মোশন ওয়েভত এটা এটা পাৰ্টিকলে SHM কৰি থাকে হেকাৰণে এনেকুৱা দেখা পাওঁ আমি ওকে আই হোপ ইউ নো দিস বেসিক্স ঠিক আছে সো মই জাস্ট কইটো ক'ব বিচাৰি আছো যদি এটু পইণ্টত সোৱা আৰু এটু পইণ্টত সোৱা এটু পইণ্টত ওপৰলে গৈ আছে এনেকে সো ইয়াৰ এ 0 ডিগ্ৰী হয় ফেজ আৰু এটুত যদি সোৱা ই তললে আহি আছে সো এটুৰ লগত যদি মিলোৱা এটুত 180 হয় সো এই দুটাৰ মাজত ফেজ ডিফাৰেন্সটো হয় 180 ইয়াতে ফেজ এটা আছে 180 ইয়াতে ফেজৰ ভ্যালু 0 এতিয়া এখিনি নলেজ দি প্লে যদি সোৱা এই ইকুৱেচনটো কি আছিল এটু কাৰণে ইকুৱেচনটো কি হ'ব y equal to a sin of omega t minus of kx জেগাটো কম পৰি গৈছে সো ইয়াৰ কাৰণে কি হ'ব y equal to a sin of omega t minus of kx এটু কাৰণে বিচাৰিলে তোমালোকে এটা প্লাস 5 দিব পাৰা এটুত 5 ভ্যালুটো 0 হ'ব সো ফাইনাল ইকুৱেচনটো পাবা a sin of omega t minus of kx ঠিক আছে বাট যদি এটু কাৰণে সোৱা এটু কাৰণে পালা ঠিক আছে এটু কাৰণে মই দেখালো নেক্সট যদি এটু কাৰণ এটু ওয়েভৰ কাৰণে সোৱা ওয়েভটো সাপোজ এনেকে গৈ আছে ইয়াৰ কাৰণে কি হ'ব y is equal to a sin of omega t minus of kx plus 5 ইয়াতে 5 ভ্যালু কিমান হ'ব 180 ঠিক আছে 5 যেটা 180 ৰাখি দিবা তেতলে এটুক লিখিব পাৰিবা a sin of
a sine of 180 plus omega t minus of kx কি এটো বস্তুকে আমি লিখিব পাৰিম sin of 180 plus theta লিখিব পাৰিম so sin of 180 plus theta কিমান হয় this is equal to minus of sin theta হয় না this is equal to minus of sin theta এটা next এই ইকুৱেশ্যনটো আমি এটা লিখিব পাৰিম সোৱা ইকুৱেশ্যনটো কি আছিল a sin of omega t that is omega t minus of kx এটো আগত মাইনাস এটা আহি যাব because sin of minus theta is sin of 180 plus theta is minus sin theta so এনেকে লিখিব পাৰি so এই মাইনাসটো যদি ভিতৰত মাল্টিপ্লাই কৰি দিয়া এই ইকুৱেশ্যনটো বনি যাব a sin of kx minus of omega t ঠিক আছে এটো ইম্পৰ্টেন্ট পইণ্ট হয় ঠিক আছে পজিটিভ এক্সিছত গৈ থাকিলে দুটা কন্ডিশন হ'ব পাৰে পজিটিভ এক্সিছত গৈ থকা এটা কন্ডিশন এটো আৰু এটা পজিটিভ এক্সিছত গৈ থকা এটা কন্ডিশন এটো এই ফাৰ্ষ্টটো কাৰণে ইকুৱেশ্যনটো কি হ'ব a sin of omega t minus of kx আৰু সেকেন্ডটো কাৰণে a sin of kx minus of omega t okay so I hope এই বস্তুটো তোমালোকে গম পাইছা okay so এতিয়া আমি এই কনসেপ্টটো জানা পিছত আমি আমাৰ প্ৰবলেমলে শিফট হম এই ফাৰ্স্ট প্ৰবলেমটো চোৱা এই ফাৰ্স্ট প্ৰবলেমটো এতিয়া কি গম পাইছা কি দিয়া আছে কোৱেশ্চনটোত চাই লোৱা একবাৰ পঢ়ি লোৱা পজ কৰি পঢ়ি ল'বা সো মই ষ্টাৰ্ট কৰোঁ এম্প্লিটিউড দিয়া আছে a এর ভ্যালু 2 সেন্টিমিটার পজিটিভ x এক্সিছত গৈ আছে বলে কৈছে ওয়েভ ভেলোসিটিটো দিয়া আছে ঠিক আছে v ভ্যালু দিয়া আছে 128 বলে আৰু এটা কথা কৈছে ইয়াতে চোৱা completes 5 waves it is noted that 5 complete waves fit in 4 meter length মানে এটা ওয়েভ আমি কি বুঝো এটা ওয়েভটো এটো হয় এনেকুৱা পাঁচটা ওয়েভ আছে এটা ওয়েভৰ এনেকুৱা এই লেন্থটো কিমান হয় ল্যামডা ওয়েভ লেন্থ বলে কওঁ আমি সো পাঁচটা ওয়েভত কিমান থাকিব 5 ল্যামডা সো 5 ল্যামডা ইকুয়াল টু 4 বলে কোৱেশ্চনত গিভেন আছে ওকে এটা তোমালোকে ওয়েভৰ ইকুৱেশ্যনটো ক'ব লাগে পজিটিভ এক্সিস গৈ আছে ঠিক আছে সো চাও গিভেন আছে a এর ভ্যালু গিভেন আছে সো মই মিটাৰত কনভার্ট কৰিলো পজিটিভ x এক্সিছত যাই বলে গিভেন আছে ভেলোসিটি দিয়া আছে তাৰ পিছত এই ইনফৰমেশনটো আমাক দিয়া আছে 5 ল্যামডা ইকুয়াল টু 4 সো ল্যামডা ভ্যালু ক্যালকুলেট কৰিলো আমি কি জানো ওয়েভ ভেলোসিটি v ইজ ইকুয়াল টু ল্যামডা ইনটু f ঠিক আছে ওয়েভ ভেলোসিটি v ইজ ইকুয়াল টু ল্যামডা ইনটু f লাস্ট ক্লাছত কৈছিলো f টু ফ্ৰিকুৱেন্সি হয় সো ইয়াৰ পৰা ফ্ৰিকুৱেন্সিটো ক্যালকুলেট কৰিলো ঠিক আছে যেতিয়া ফ্ৰিকুৱেন্সিটো যে জানো আমি ওমেগা ওলাব পাৰো বিকজ ওমেগা ইজ ইকুয়াল টু কি হয় টুৱাইস পাই f সো এটো সলভ কৰিলে এটো ভ্যালু পাবো 1005 সিমিলারলি k কি হয় k তো কৈছিলো angular wave number or propagation constant that is equal to twice pi by lambda সলভ কৰিলে এটো ভ্যালু পাবা এটা সোয়া নরমাল আমাৰ ইকুৱেশ্যনটো কি হয় y is equal to a sin of omega t minus of kx so এটা বহাই দিলো omega t minus of kx এটো বহালো বাট যেতিয়া এটো তুমি বহাই চাবা এটো পাবা এটো এটা সোয়া অপশনত এটা অপশনটো নাই এটা অপশনটো এটো নাই মানে কি হৈ আছে মানে ইনডাইৰেক্ট আমাক কৈ আছে কি ওয়েভটো এনেকে নাই পজিটিভ x এক্সিছত এটোত গৈ আছে ওয়েভটো
যেতিয়া পজিটিভ এক্স এক্সিছত ৱেভটো এনেকৈ যাব তেতিয়াহ'লে কি হ'ব কে এক্স মাইনাছ অফ ওমেগা টি এ চাইন কে এক্স মাইনাছ অফ ওমেগা টি হয় নহয় চ' এই দুটা অপশ্যনৰ ভিতৰত এটা হ'ব কে এক্স মাইনাছ অফ ওমেগা টি চ' ভেলুকেইটা যদি তোমালোকে চোৱা কি কি ভেলু আহিছে কেৰ ভেলু 7.85 আহিছে ওমেগা ভেলু 1005 আহিছে চ' অপশ্যন ডি ইজ কাৰেক্ট পাবা ঠিক আছে সেইটো কাৰণে মই এইখিনি ষ্টাৰ্টিঙৰ কথাখিনি কৈ আছিলোঁ পজিটিভ এক্স এক্সিছ মানে দুটা কনক্লুজন হ'ব পাৰে অ'কে এ চাইন অফ ওমেগা টি মাইনাছ অফ কে এক্স বা এ চাইন অফ কে এক্স মাইনাছ অফ ওমেগা টি অ'কে ঠিক আছে লেট আছ শিফট টু দ্য নেক্সট প্ৰব্লেম এইটো চোৱা এইটো দিয়া আছে পজ কৰি পঢ়ি লোৱা ঠিক আছে এতিয়া চোৱা এইটোত এই ডায়েগ্ৰামটো চাই পেলাই কোৱাচোন এইখিনিলৈকে লেন্থটো কিমান এইটো এটা ৱেভ এইটো দুটা ৱেভ এইটো আৰু আধা ৱেভ ডেট ইজ 2.5 লেমডাৰ ভেলু 0.25 দি আছে এইটো কুৱেশ্যনত ঠিক আছে 2.5 লেমডা ইজ ইকুৱেল টু 0.25 এইটো কুৱেশ্যনত দিয়া আছে আৰু কি দিয়া আছে ৱেভ স্পীড দিয়া আছে 330 মিটাৰ পাৰ ছেকেণ্ড এতিয়া বাকীখিনি ছল্ভ কৰিব লাগে ঠিক আছে বাকীখিনি এতিয়া ছল্ভ কৰিব লাগে চ' এই কুৱেশ্যনটোত আকৌ ৱেভ বেলেগ এটা ফৰ্মত লিখিছে চোৱা কি হয় এ চাইন অফ ওমেগা মানে টুৱাইচ পাই টি মাইনাছ অফ কে মানে টুৱাইচ পাই বাই লেমডা এক্স টুৱাইচ পাইটো যদি কমন লৈ লওঁ তেতিয়াহ'লে মই পাম এ চাইন অফ টুৱাইচ পাই টি মাইনাছ অফ এক্স বাই লেমডা এইটো ফৰ্মত পাম ইয়াতে এইটো ফৰ্মৰ ৱেভ ইকুৱেশ্যনটো ইউজ কৰিছে তোমালোকে চাব পাৰা 2 পাইটো কমন আছে অপশ্যনত ঠিক আছে 2 পাইটো অপশ্যনত কমন আছে চ' ফ্ৰিকুৱেঞ্চিটো লাগে আৰু 1 বাই লেমডা ভেলুটো লাগে চ' চোৱা কেনেকৈ ছল্ভ হৈছে এইটোতো গিভেন আছে কুৱেশ্যনত চ' লেমডা ভেলু 1/10 চ' 1 বাই লেমডাৰ ভেলু 10 অ'কে চ' এইটো বহুত চিম্পল পাৰ্ট হয় ইয়াৰ নেক্সট চোৱা ভেলচিটি ভি দিয়া আছে 330 মিটাৰ পাৰ ছেকেণ্ড আমি জানো ভি ইজ ইকুৱেল টু লেমডা ইনটু এফ হয় চ' ইয়াৰ পৰা এফ কেলকুলেট কৰি এইটো পাম এতিয়া ৱেভ ইকুৱেশ্যনটো কি হ'ব চোৱা এ চাইন অফ ওমেগা টি মাইনাছ অফ কে এক্স হ'ব বিকজ এনেকৈ গৈ আছে চ' আপন ছাবষ্টিটিউশ্যন যেতিয়া ওমেগা ভেলুটো বাহিৰত ওলাবা তেতিয়াহ'লে এইটো ৰিজাল্ট পাবা এইটো এইখিনি চিম্পল হয় ছল্ভ কৰাটো চ' একবাৰ চাই লোৱা কোনটো অপশ্যন হ'ব চ' অপশ্যন ডি কাৰেক্ট হ'ব ইয়াতে অ'কে চ' নেক্সট এইটো কুৱেশ্যন এই কুৱেশ্যনটো চোৱা একবাৰ এইটো কুৱেশ্যন তোমালোকক অচিলেশ্যনছৰ থ্ৰু দি পেলাই কৰিব পাৰি চোৱা একবাৰ এইটো এটা দিয়া আছে ৱেভ y2 এইটোত কিন্তু দুটা ৱেভ আছে হয় নহয় এইটোত এটা ৱেভে আছে এইটোত ছুপাৰ ইম্প'জ হৈ পেলাই আছে ৱেভকেইটা চ' কি লিখিব পাৰিবা এইটোৰ পৰা y2 এটা ছিংগল এক্সপ্ৰেশ্যন বনাব পাৰিনে মই কৈছিলোঁ ফেজাৰ যেনেকৈ অল্টাৰনেটিং কাৰেণ্টত তোমালোকে ছল্ভ কৰিছা তেনেকৈ এইটো বনাব পাৰি চোৱাচোন y1টোতো ক্লিয়াৰলি দিয়া আছে y1ত একো প্ৰব্লেম নাই বাট যদি y2টো চোৱা y2টো এনেকৈ দিয়া আছেনে মই যি লিখিছোঁ এইটো y2 দিয়া আছে মই 5টো মাল্টিপ্লাই কৰিলোঁ চ' এইটো এটা ৱেভ ইকুৱেশ্যন এইটো এটা ইকুৱেশ্যন এতিয়া মই এই কছটোক চাইনৰ টাৰ্মছত লিখিলোঁ চ' বাকীখিনি তোমাৰ হেৰিৰ নিচিনা অল্টাৰনেটিং কাৰেণ্টত যেনেকৈ ফেজাৰ আমি ছল্ভ কৰিছিলোঁ চাইন 3 পাই টি এম্প্লিটিউডটো হয় 5 চ' চাইন 3 পাই টি এনেকৈ আছে 5 আৰু এইটোত কিমান 90 আগত আছে এম্প্লিটিউড কিমান 5√3 চ' এইটো 5√3
এহে দুটা ৰিজাল্টেণ্টটো কিমান হ'ব মাজৰ এংগেলটো 90 ডিগ্ৰী সো ৰিজাল্টেণ্টটো হৈ যাব 10 হয় না মানে এই দুটাৰ যোনটো ৰিজাল্টেণ্ট এম্প্লিটিউড আছে y2 দুটা ওয়েভ আছে এই দুটা ওয়েভৰ ৰিজাল্টেণ্ট এম্প্লিটিউডটো আকৌ 10 হয় ফাৰ্স্ট ওয়েভৰ কিমান 10 সো দুটাৰ এম্প্লিটিউডৰ ৰেশিও কিমান হ'ব 1:1 1:1 হয় নহয় এই বহুত সিম্পল হয় মই এটো তোমালোকক অসিলেশনছত কৈছিলো মই এনেকুৱা এটো কেনেকৈ সলভ কৰে ফেজৰ টেকনিক বুলে কয় হেতু ওকে ওয়েভস ভালকে কৰিবলৈ অসিলেশনৰ নলেজ কমপ্লিট দৰকাৰ হয় ওকে ওয়েভ কি হয় ওয়েভ ইজ এ সিম্পল হারমোনিক মোশন অনলি ওয়েভত সব পার্টিকল সিম্পল হারমোনিক মোশন কৰি থাকে ওকে সো নেক্সট এটো সো কোৱেশ্চনটো পজ কৰি পঢ়িলো particle velocity wave velocity আচ্ছা wave এই ইকুৱেচনটো চাই পেলাই wave velocity কেনেকৈ ওলাব হেতু এটা ইম্পৰ্টেন্ট টপিক হয় সো wave velocity তো আমি জানো v = lambda into frequency হয় হেতু ডাইৰেক্ট এটা ফৰ্মুলা হয় বাট wave ইকুৱেচনটো চাই পেলাই আমি কেনেকৈ কম wave ইকুৱেচনত কি কৰিবা চোৱা sin of মই গোটেই ইকুৱেচনটো নিলিখো জাস্ট এটো লিখো omega t minus of kx হয় না sin of omega t minus of kx হয় এটো তো মনত থাকেই সবৰে সো ইয়াতে কি কৰিবা এই ব্র্যাকেটটো অতৰাই লবা omega t minus of kx এটো ইকুৱেট টু 0 কৰি দিবা সো ইয়াৰ পৰা সবা x/t ৰেশিওটো কিমান পাবা সো x/t ইয়াৰ পৰা কিমান আহিব omega/k তে x/t টো কি হয় ভেলোসিটি হয় নহয় x মানে ডিসটেন্স t মানে টাইম so omega/k also gives you wave velocity ঠিক আছে মই এটো জাস্ট মনত ৰাখিবলৈ এটা টেকনিক কৈছো তোমালোকক কেনেকৈ মনত ৰাখিব পাৰা ইকুৱেচনটো দি পেলাই wave velocity কেনেকৈ ওলাব পাৰি এনে এটো এটা ফৰ্মুলা হয় এটো হয় এটো পৰা এটোৱে আহি যায়গে so জাস্ট মনত ৰাখিবা wave velocity ইকুৱেচনটো চাই পেলাই এনেকৈ ওলাব পাৰি omega/k will give you wave velocity so একবাৰ মই কোৱেশ্চনটো ৰাখো আকৌ আৰু এটা বস্তু কৈ লওঁ ওয়েভত কি কৰে ইন্ডিভিজুয়াল পার্টিকল অসিলেট কৰি থাকে সো অসিলেশন ডিউরিং অসিলেশন হোয়াট ইজ দ্য ভেলোসিটি ভেলোসিটি কি হয় ওমেগা √a² minus of x²। আমি জানো ম্যাক্সিমাম ভেলোসিটি কোড হয় x = 0 সো x এর ভ্যালু যদি 0 রাখা ম্যাক্সিমাম ভেলোসিটি অফ দ্য পার্টিকল vp max vp মানে পার্টিকল অসিলেশন কৰি আছে vp max = কি হৈ যাব ওমেগা * a হ'ব না x এর ভ্যালু 0 ৰাখিলে আচ্ছা সো এইখিনি বেসিক্স লৈ পেলাই আমি এই কোৱেশ্চনটো সলভ কৰো সিম্পল কোৱেশ্চন হয় সো এটো তেতিয়া এই টুৱাইস পাই টু ভিতৰত ফাৰ্ষ্টতে মাল্টিপ্লাই কৰি দিয়া তেতিয়া ওমেগা t minus of kx ফৰ্মত আহি যাব ওকে সো এটো পৰা যদি ওয়েভ ভেলোসিটি টো ওলোৱা ওয়েভ ভেলোসিটি আৰু পাৰ্টিকল ভেলোসিটি এটা কিমান হ'ব চোৱাচোন এটা ইকুৱেশন দিয়া আছে সো টুৱাইস পাই টু ভিতৰত মাল্টিপ্লাই কৰাৰ লগে লগে এটো হৈ গ'ল সো ওয়েভ ভেলোসিটি v = omega/k কেনেকৈ লিখিব পাৰি মই কৈছো সো যদি সলভ কৰা ফাইনালি এটো পাবা ওয়েভ ভেলোসিটি v = lambda f আৰু vp max = কিমান হয় ওমেগা * a এই ইকুৱেশনটোত a এর ভ্যালু হয় y0 ওমেগা লিখিব পাৰা টুৱাইস পাই f এটা কোৱেশ্চনত গিভেন আছে maximum particle velocity is equal to 4 times of wave velocity so মই ইকুৱেট কৰি প্লাই lambda ভ্যালুটো লও so upon solving option যোনটো satisfy হ'ব that is option number b ঠিক আছে নেক্সট এটো এটা কোৱেশ্চন চোৱা এই কোৱেশ্চনটো একচুয়ালি ওয়েভ বুলে ক'ব নোৱাৰি এটো মোশন ইন এ স্ট্ৰেট লাইনৰে কোৱেশ্চন হৈ যাবগে বাট মই ওয়েভ চ্যাপ্টাৰত পালো হেকাৰণে মই তোমালোকক ওয়েভতে ইনক্লুড কৰাই দিলো এই চ্যাপ্টাৰ এই কোৱেশ্চনটো এটো এটা টাইপ হয় ঠিক আছে এই টাইপটো যদি পাহৰি যোৱা তেতিয়াহলে ইয়াৰ আনসাৰ নোলাইগে কিন্তু এই কোৱেশ্চনটোৰ ঠিক আছে এই কোৱেশ্চনটো টাইপটো যদি পাহৰি যোৱা আনসাৰ ওলাব নোৱাৰা এটো সো এনেকুৱা টাইপ বিলাক মনত ৰাখিবা ইয়াতে কৈ আছে f is the acceleration f0 is a constant capital T is a constant at t = 0 যেতে small t = 0 আসলে has zero velocity ঠিক আছে নেক্সট কৈছে in the time interval between t = 0 and f = 0
এটা f ইকুৱেল টু 0 কি হ'ব চোৱাচোন স্মল t ইকুৱেল টু কিমান হ'ব স্মল t ইকুৱেল টু কেপিটেল T হৈ যাব f ৰ ভ্যালু যদি 0 ৰাখা দেন t ইজ ইকুৱেল টু কেপিটেল T সো মানে কৈ আছে t ইকুৱেল টু 0 ৰ পৰা t ইকুৱেল টু কেপিটেল T লৈকে what is the velocity of the particle খুদি আছে ঠিক আছে what is the velocity of the particle ঠিক আছে সো f তো এনে acceleration বুজাই আছে f মানে acceleration বুজাই আছে সো এনেকুৱাত কি কৰো f ৰ জায়গাত মই লিখো dv/dt যেটো velocity এটোৱে স্টেপ হয় ইয়াতে বাকি একো মনত ৰাখিব নালাগে সো f equal to 0 when f equal to 0 small t is equal to capital T f ৰ জায়গাত লিখো dv/dt ভ্যালু এটো হয় এটো ভ্যালু কে বহাইছো তাৰপিছত dv equal to এটো লিখিছো v লাগে মানে কি কৰিম ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেশন dv এটো হৈ যাব 0 পৰা v লৈকে ইনিশিয়াল ভেলোসিটি 0 বলে কৈছে t equal to 0 velocity 0 t equal to capital T velocity equal to v এই v টো খুদি আছে সো v টো ইয়াৰ পৰা ওলাই লোৱা ইন্টিগ্ৰেট কৰা লিমিট সাবস্টিটিউট কৰা 0 to t upon solving you will get this velocity okay এটো এটা টাইপ হয় বহুত ইম্পৰ্টেন্ট টাইপ হয় ঠিক আছে সো আজি ইমানতে থওঁ নেক্সট ক্লাস আমি আকৌ ডিসকাস কৰিম সো থ্যাংক ইউ